हेलो धन्यवाद वेलकम बैक टू माय यूट्यूब चैनल। तो आज आको आइसो आपलोকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আমাৰ এছএছচি যদি যিসকলে এক্সাম ক্লিয়াৰ কৰি ৰাখিছে আৰু ৰানিং কৰি আছে, তো বহুত দিনৰ পৰা অপেক্ষা কৰি আছে কেতিয়া ফিজিকেল হ'ব। তো আজি ফাইনেলি ফিজিকেলৰ এডমিট কাৰ্ড ওলাই আহিল। তো মোৰ পৰিছে আগষ্টৰ 28 তাৰিখ। তো আপোনালোকে কাৰ কিমান তাৰিখে পৰিছে কমেণ্ট কৰি জনাব। আৰু আমাৰ এবাৰ অসমৰতো সবেই এটা চেণ্টাৰতে হ'ব, 9 মাইল CRPF কেম্প। তো আমাৰ ফিল্ডত যিমানখিনি আছে সেইটো চেণ্টাৰতে পৰিছে। কাৰোবাৰ 22, 23, 24, 25 সকলোৰে এনেকুৱাই পৰিছে। আৰু জেনাৰেল EWS আগত আৰু 25ৰ পৰা শুনি আছোঁ OBC, মানে আমাৰ ফিল্ডত সকলোৰে চালোঁ। তো কাৰোবাৰ OBCখিনি 25, 26, 27, 28 এনেকুৱাই, আৰু SC জনৰ 1 তাৰিখ চালোঁ। তো এনেকুৱাই সকলোৰে ডেট আহিছে। তো আপোনালোকৰ কাৰ কোনদিনা ডেট কমেণ্ট কৰি জনাব। তো যদি এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই, মই ডিছক্ৰিপশ্যনত লিংক দি আছোঁ, এতিয়াই গৈ এডমিট কাৰ্ড ডাউনলোড কৰক। SSCৰ PET এণ্ড PST এডমিট কাৰ্ড। আৰু মেডিকেলটো বেলেগকৈ কাট অফ মাৰিব, বেলেগকৈ পিছত হ'ব। তেতিয়া মেডিকেলৰ কথা বাদ দিয়া, অকল ৰানিঙৰ কাৰণে ৰেডি হৈ যোৱা। ৰানিং 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে। তো সকলোৱে ভালকৈ ৰানিং কৰিবা, বেষ্ট অফ লাক থাকিল। আজিৰে পৰা পূৰা একদম যি জান লগাই দি প্ৰেক্টিছ কৰা। ময়ো এই মাহৰ পৰা ৰানিং নকৰোঁ, কালিৰ পৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম ৰানিং। তো কি হয় নাজানো, আগতে কৰিছিলোঁ, মিনিমাম কিবা এটা প্ৰব্লেমৰ কাৰণে 20 দিন ৰানিং কৰা নাই। সেইকাৰণে কালিৰ পৰা ষ্টাৰ্ট কৰিম, কাৰণ যিহেতু ফিজিকেল ডেট দি দিছে। তো এইখিনিয়ে আছিল। যদি এতিয়াও কোনোবাই ডাউনলোড কৰা নাই এডমিট, তেনেহ'লে ডাউনলোড কৰি লোৱা। তো বাই বাই।